নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, সম্পূৰ্ণ দেশত বন্ধ হ'ব 2 বছৰীয়া বিএড পাঠ্যক্ৰম। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিএডৰ অনুশীলন চলাই থকা লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। দেশজুৰি 2 বছৰীয়া বিএড পাঠ্যক্ৰম সম্পূৰ্ণৰূপে বন্ধ। 2 বছৰৰ পৰিৱৰ্তে 4 বছৰীয়া বিএড পাঠ্যক্ৰম কৰিব লাগিব শিক্ষাৰ্থীয়ে। 2024-25 বৰ্ষৰ বাবে এই নতুন নিয়ম ৰিহেবিলিটেশ্যন কাউন্সিল অফ ইণ্ডিয়াৰ সমগ্ৰ দেশতে বিএড অধ্যয়নৰত শিক্ষাৰ্থীলৈ জাননী জাৰি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নতুন শিক্ষানীতিৰ অধীনত বিএড পাঠ্যক্ৰম 4 বছৰীয়া কৰাৰ সিদ্ধান্ত। এতিয়াৰে পৰা কেৱল 4 বছৰীয়া বিএড পাঠ্যক্ৰমকহে স্বীকৃতি দিব RCIয়ে। 4 বছৰীয়া বিশেষ বিএড পাঠ্যক্ৰম কৰিলেহে শিক্ষক হ'ব পাৰিব প্ৰাৰ্থীসকল। স্পেচিয়েল বিএড ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ বাবে প্ৰস্তুত হ'ব নতুন পাঠ্যক্ৰম। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাষ্ট্ৰপতিৰ হাতৰ পৰা মহম্মদ ছামিয়ে গ্ৰহণ কৰিলে অৰ্জুন বঁটা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বিশ্বকাপত ভাল প্ৰদৰ্শন কৰাৰ বাবে মহম্মদ ছামিক চৰকাৰে দিলে স্বীকৃতি। মহম্মদ ছামিসহ আন 26 জন খেলুৱৈক প্ৰদান কৰা হ'ল বঁটা। এখন খেলত 7টা উইকেট দখলৰ পাছতে দেশবাসীৰ নয়নৰ মণি হৈছিল ছামি। বিগত বিশ্বকাপত 24টাকৈ উইকেট দখল কৰিছিল মহম্মদ ছামিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সাৱটি ধৰিছিল মহম্মদ ছামিক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অনিৰ্দিষ্ট কাললৈ ৰাজপথত নচলিব অলা উবাৰ নৈশ বাছ চিটি বাছ। বিহুৰ পাছতেই আন্দোলনৰ দিন ঘোষণা কৰিব চালক সন্থাই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ঘোষণা কৰিলে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদে। মাঘ বিহুৰ পাছতে ধাৰাবাহিক আন্দোলন কৰিব মটৰ শ্ৰমিক সন্থাই। হয়তো অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব পাৰে বাণিজ্যিক বাহনৰ চলাচল। বিমল শুক্লবৈদ্যৰ মন্তব্য হল ঠেকত পেলাইছে চালকসকলক। বিভাগীয় উচ্চপদস্থ বিষয়াই আশ্বাস দিছিল চালকসকলক। ইয়াৰ বিপৰীত মন্তব্য দি চালকক সকীয়নি দিলে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লোকসভা নিৰ্বাচনৰ পূৰ্বে কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ দিলে মোদী চৰকাৰে। দেশৰ হজ যাত্ৰীক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ মোদী চৰকাৰৰ। হজ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ভাল খবৰ দিলে মোদী চৰকাৰে। এতিয়াৰ পৰা আৰু অধিক মুছলমান লোক যাব পাৰিব হজলৈ। পূৰ্বৰ তুলনাত বৃদ্ধি কৰা হ'ব হজ যাত্ৰীৰ সংখ্যা। সৌদি আৰবৰ সৈতে বিশেষ চুক্তিত স্বাক্ষৰ কেন্দ্ৰ চৰকাৰৰ। চলিত বছৰৰ পৰা ভাৰতৰ 1,75,000 মুছলমান লোকে যাব পাৰিব হজলৈ। পূৰ্বে 1,40,000 সীমাবদ্ধ আছিল হজ যাত্ৰীৰ সংখ্যা। 2024ত যিসকল মুছলমান লোকে হজলৈ যাম বুলি ভাবিছে তেওঁলোকে গ্ৰুপ অপাৰেটৰৰ জৰিয়তে হজলৈ যাব পাৰিব। হজ যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে সৌদি আৰব আৰু ভাৰত চৰকাৰৰ মাজত আলোচনা হয়। এতিয়াৰ পৰা হজলৈ যাতে অধিক সংখ্যক মহিলা যাব পাৰে তাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মোদী চৰকাৰে। তদুপৰি চিকিৎসাৰ সুবিধা সুনিশ্চিত কৰিবলৈ পদক্ষেপ হাতত লোৱা হৈছে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ই ৰিক্সা চালকলৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা। এই মুহূৰ্তত আহি পৰিছে ই ৰিক্সা চালকসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। লাখ লাখ ই ৰিক্সা চালকলৈ ডাঙৰ খবৰ। ই ৰিক্সা চলাচলৰ সময় বান্ধি দিলে প্ৰশাসনে। নিয়ম উলংঘা কৰিলে কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে। ৰাজ্যিক ঘাইপথ আৰু মূল পথত ই ৰিক্সা চলাচলৰ নতুন নিয়ম। নিশা 8 বজাৰ পৰা পুৱা 8 বজালৈ চলাব নোৱাৰিব ই ৰিক্সা। গন্তব্য স্থানৰ বাওঁফালেহে নামিব পাৰিব ই ৰিক্সাৰ যাত্ৰী। ই ৰিক্সা চালকে ব্যৱহাৰ কৰিব লাগিব লুকিং গ্লাছ আৰু ইণ্ডিকেটৰ। কৰিমগঞ্জ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।